সৰুতে যেতিয়া আমাক চিৰিয়াখানা দেখুৱাবলৈ লৈ গৈছিল তেতিয়া কোৱা কেইটামান কথা আজিও মনত আছে। গড় কেইটা দেখুৱাই আমাক কৈছিল, ভালকৈ চা গড়ৰ ছালখন কিমান ডাঠ আৰু কিমান টান। কোনো বাহিৰা বয়বস্তুৰ আক্ৰমণ বা জীৱ-জন্তুৰ আক্ৰমণেও কেতিয়াও তলাব নোৱাৰাকৈ গড়ৰ ছালখন অভেদ্য। আমি খুব জুপি জুপি চাইছিলোঁ কিমান টান হ'লে জীৱ-জন্তুৱে আক্ৰমণ কৰিলেও দুখ নোপোৱাকৈ থাকিব পাৰে। যেতিয়া ডাঙৰ হৈ আহিলোঁ এই কথাটো এটা সুকীয়া অৰ্থত বুজি ল'লোঁ। সামাজিক কাম কৰিবলৈ আগবাঢ়ি যাওঁতে কেতিয়াবা এনেকুৱা কিছুমান পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, এনেকুৱা কিছুমান কথা বতৰা শুনিব লগা হয় যিখিনিয়ে আচলতে আঘাত দিয়ে। তেতিয়া সেই সৰুতে শুনা কথাটো মনলৈ আহে। মানুহৰ মনটো আমি যদি নিজকে গড়ৰ ছালৰ দৰে টান আৰু মনটো যদি তেনেকুৱাকৈ শক্তিশালী কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে বাহিৰা কোনো কথা কাম বা আঘাতে আপোনাক কেতিয়াও তলাব নোৱাৰে। এই গড়ৰ ছালত কিবা এটা বস্তু পৰি উফৰি অহাৰ দৰে আপুনি আপোনাৰ মনটোক তেনেকুৱাকৈ শক্তিশালী কৰক, যাতে কোনোবাই আপোনাক লক্ষ্য কৰি মৰা কিবা কথাৰ ফৰ্মতিয়ে আপোনাক যাতে কেতিয়াও অকণো লৰচৰেই কৰিব নোৱাৰে।